শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সদ্যপ্ৰয়াত জাতীয়তাবাদী নেতা গিৰীশ চন্দ্ৰ বৰাদেৱৰ স্মৃতিত সোঁৱৰণী সভা আৰু স্মৃতি পত্ৰিকা উন্মোচন কৰা হয়। প্ৰয়াত গিৰীশ চন্দ্ৰ বৰাদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি উক্ত অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে তেখেতৰ সহধৰ্মিনী অকন্তি বৰাই। উল্লেখ্য যে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ পাৰ্ক ভৱনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা আৰু ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আজি উক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই আঁত ধৰা আজিৰ উক্ত অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন মুখ্য উপদেষ্টা প্ৰদীপ গোস্বামী, কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতা, সাহিত্য সম্পাদক সুজিত কটকী, যুটীয়া সম্পাদক কমলজিৎ দত্ত, সাংগঠনিক সম্পাদক প্ৰদীপ শৰ্মা, প্ৰচাৰ সম্পাদক উপেন নাথ, কাৰ্যনিৰ্বাহক সদস্য বিশ্বজিৎ কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাজেন বৰা, সম্পাদক জিতু তালুকদাৰ, ঢেকিয়াজুলি জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি বগীৰাম বড়ো, প্ৰাক্তন ছাত্ৰনেতা ধ্ৰুৱজ্যোতি কাকতি, কবীন্দ্ৰ নাথ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি মৃদুল শৰ্মা, প্ৰাক্তন সম্পাদক হিমাংশু শইকীয়া, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাস, সমাজকৰ্মী কৰুণা দত্ত বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সম্পাদক অংকুৰ ৰাজ বৰাৰ লগতে বিষয়ববীয়াসকল আৰু বহুতো বিশিষ্ট লোক উপস্থিত থাকে। আজিৰ উক্ত অনুষ্ঠানত প্ৰয়াত গিৰীশ চন্দ্ৰ বৰাদেৱৰ দুগৰাকী জীয়ৰী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলো উপস্থিত আছিল। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাকালৰ সতীৰ্থ 1979 চনৰ পাণবাৰী শাখাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা, ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক কাৰ্যনিৰ্বাহক কমিটিৰ প্ৰচাৰ সম্পাদক, ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ কেইবাবাৰো সভাপতিৰ দায়িত্ব পালন কৰা, শোণিতপুৰ জিলাৰ সমিতিৰ প্ৰাক্তন সভাপতিৰ দায়িত্ব পালন কৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যৰ দায়িত্ব পালন কৰা আমাৰ অগ্ৰজ গিৰীশ চন্দ্ৰ বৰা আজি এমাহৰ আগতে আমাৰ মাজৰ পৰা আমাক সকলোকে কন্দুৱাই গ'লগৈ। মই প্ৰথমতে তেখেতলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ পৰিয়ালৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি মাহেকীয়া তিথিটোত আমি স্মৃতিচাৰণ অনুষ্ঠান শোণিতপুৰ জিলা সমিতি আৰু ঢেকিয়াজুলি আঞ্চলিক সমিতিয়ে ঢেকিয়াজুলিত আয়োজন কৰিছে আৰু এই স্মৃতিচাৰণ অনুষ্ঠানটোত তেখেতৰ পৰিয়ালবৰ্গ আহিছে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সেই সময়ৰ প্ৰতিষ্ঠাপক সতীৰ্থসকল আহিছে, যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন মুখ্য উপদেষ্টা প্ৰদীপ কুমাৰ গোস্বামী, প্ৰাক্তন সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি গোবিন্দ কুমাৰ নাথ, গিৰীশ বৰাৰ লগত একেলগে শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰা হিমাংশু শইকীয়া, মৃদুল শৰ্মাকে আদি কৰি সকলো সতীৰ্থসকল আহিছে। আৰু আজি পৰিয়ালবৰ্গৰ ওচৰতেই আমাৰ তেখেতৰ স্মৃতি স্মৰণ কৰিছে। অসম আন্দোলনৰ এগৰাকী তেওঁ সৈনিক আছিল। এই অসম আন্দোলনৰ সময়ৰ প্ৰাক্তন ছাত্ৰ নেতা কেইবাগৰাকীও ইয়াত উপস্থিত আছে, ছাত্ৰ সন্থাৰ প্ৰতিনিধি ইয়াত উপস্থিত আছে। তেখেতসকলেও এই ছাত্ৰ সন্থাৰ সেই সময়ৰ অসম আন্দোলনৰ স্মৃতিবিলাক আজি ইয়াত আমি নজনা কথা আমি আজি জানিব পাৰিলোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰচেষ্টাত ঢেকিয়াজুলি আঞ্চলিক আৰু শোণিতপুৰ জিলা সমিতিৰ সতীৰ্থসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটোতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বহুকেইগৰাকী সতীৰ্থ ইয়াত উপস্থিত আছে। গতিকে আজি গিৰীশ দা কোন আছিল, গিৰীশ দাই কেনেকৈ সংগঠন কৰিছিল, এজন অমায়িক, এজন সহজ সৰল, সকলোকে আদেশ নিৰ্দেশ দি পেলাই আমাক সংগঠন কৰিবলৈ শিকাইছিলে। মই যেতিয়া 1986 চনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য পদ লৈছিলোঁ, তেতিয়াৰ পৰা সিদিনাখনলৈকে আমাক গাইড দিছিলে যে সংগঠন এনেকৈ কৰ। কেতিয়াও পদবীৰ প্ৰতি তেওঁ লালায়িত নাছিলে, তেওঁ কেতিয়াও
পদবীৰ প্ৰতি তেওঁ আগ্ৰহী নাছিলে, কেতিয়াও বিষয়বাবৰ প্ৰতি তেওঁ আগ্ৰহী নাছিলে, খালি সংগঠন কৰ আৰু ৰাইজৰ কাম কৰ। গতিকে এইজন মহান ব্যক্তি যুৱ ছাত্ৰ পৰিষদৰ আমাৰ যথেষ্ট ক্ষতি হ'ল, জাতীয়তাবাদৰ সমাজৰ যথেষ্ট ক্ষতি হ'ল। আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। গিৰীশ দা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মজিয়াত সদায় অমৰ হৈ থাকিব। আৰু গিৰীশ দাৰ স্মৃতি আজি অনুষ্ঠানটোত মই নিজে উপস্থিত থাকি, যাক আচলতে যুৱ ছাত্ৰ পৰিষদৰ এজন পৈণত সৈনিক হিচাপে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গিৰীশ দাৰ বহু অৱদান আছে। মই গিৰীশ দালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁ য'তেই আছে শান্তিত থাকক, তাৰ পৰাই আমাক জাতীয়তাবাদ কৰিবলৈ, যুৱ ছাত্ৰ পৰিষদ কৰিবলৈ আমাক সাহস দিয়ক।